নমস্কাৰ, মই পাপৰি। ৱেলকাম টু মাই হেপ্পী লাইফ। আজি মই আপোনালোকক মোৰ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি প্ৰায় 5 মাহমানেই হ'ব মোৰ ব্লগ ভিডিঅ' আপলোড দিয়া। এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। মোৰ চেনেলত আপোনালোকে কি পাব জনাই আছোঁ। ইয়াত আপোনালোকে পাব আমাৰ অসমীয়া ট্ৰেডিশ্যনেল খানা, কালচাৰ, মোক জীৱনৰ সুখ দুখেৰে ভৰা ষ্টৰিবোৰ, সকলো কাহিনীবোৰ মই ইয়াতে জনাম। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। প্ৰতি মঙলবাৰে আপুনি এয়া মোৰ মানুহজন ফুটবল খেলিব যাব ওলাইছে। মনু কি কৰি আছিলা? বাই বাই। তো গাইছ, মোৰ মানুহজনে এই দেখিছেনে, এই টেকেলিটোৰ পৰা চিখৰ খাব পইচা ওলাই লৈ গৈছে। মই তাকে দেখাব আহোঁতে দৌৰা দৌৰি পলাইছে। পইচাকেইটা জমা কৰি চিখৰ খাই আছে ইয়াৰ পৰা। আৰু মই ইয়াতে আমাৰ অসমীয়া ট্ৰেডিশ্যনেল খানা আমি কেনেকৈ বনাওঁ, কি খাওঁ এইবিলাক দেখুৱাম। লগতে মোৰ ডেইলি লাইফ, মোৰ ভাড়া ৰুমৰ জীৱন, মই মাৰ ঘৰ, মোৰ শহুৰৰ ঘৰ, বজাৰ সমাৰ সকলোখিনি দেখুৱাম। আৰু লগতে মোৰ ডেইলি সুখ দুখেৰে ভৰা জীৱনৰ ষ্টৰি এইবিলাক দেখুৱাম। আৰু মই এটা কথা কওঁ, যদি বাৰু মই গুৱাহাটীত থাকোঁ, মোৰ মনটো পিছে গাঁৱতেই থাকে। তো আপোনালোকে মোৰ গাঁৱলীয়া মনটোৰ লগতো আপোনালোকে নিজৰ জীৱনটো ৰিলেট কৰিব পাৰিব। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'খিনি চাব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো টিপি দিব বুলি আশা কৰিলোঁ। মোক ছাপোৰ্ট কৰিব বুলি আশা। এতিয়া 10টা বাজিছে আৰু এই বিচনাৰ পৰা উঠি আহি ইয়াতে পঢ়ি আছে। থেংক ইউ। থেংক ইউ। দেখিছে গাইছ, আমাৰ এনেকৈ আহে চাহ। আৰু এইজনী টিউচনত যাব ওলাইছে। আন্ধাৰত দেখা নাই ভালকৈ মুখখন। এয়া আমাৰ খেলি পেলাই আহি পালে। টাইম দেৰিকৈ আহিছা কিয়? কলিবিলাক আছিলে যদি কিয় কাটি দিলা? চাওক গাইছ, ইমান ডাঙৰ তিয়হ। এয়া খেতিৰ পৰা হোৱা, ঘৰৰ খেতিৰ পৰা হোৱা। কিমানটামান পালোঁ? 50টামান পালোঁ না? 50টা হৈছে। এতিয়া তিয়হটো কাটি আছে। এই মস্ত ডাঙৰ তিয়হটো কাটিলে। এই তিয়হকেইটা কিবা মাজৰ ফালে ফুলা। আজি মোৰ মাহঁতৰ ঘৰত যাবলগীয়া কাম এটা আছে। কাৰণ ছানডে মোৰ গোটৰ মিটিং থাকে, সেইকাৰণে প্ৰায়ে মাহঁতৰ ঘৰলৈ যোৱা হয়েই। আৰু সেইকাৰণে ব্ৰেকফাষ্টত ভাতেই খাই ল'লোঁ। দালি, গাজৰ আলু ভাজি আৰু ৰাতিৰে মাংস আছে, তাকে ভাত খাই ল'লোঁ। মই আৰু মুনু দুজনে মিলি ভাত খালোঁ। আৰু হেল্ল' গাইজ, এতিয়া মই মাহঁতৰ ঘৰত যাম। আৰু চাওক, মানুহজনে এতিয়া ডিউটিত যাব ওলাইছে। মুনুৱে মোক গাড়ীত উঠাই দিম বুলি কৈছিলে। তেনেকুৱাতে চুনা বাইদেৱে মাহঁতৰ ঘৰলৈকে গৈয়ে আছে, আমাৰ ৰাস্তাৰে গ'ল। তো মই চুনা বাইদেউৰ লগত গাড়ীত উঠি মাহঁতৰ ঘৰলৈকে আহি পালোঁ। আৰু ইয়াতে মাহঁতৰ ঘৰত মই ডাইৰেক্টলি যোৱা নাই, একেবাৰে মিটিঙতে গ'লোঁ। এইখন মিটিং নহয়, কিবা গোটৰ কিবা হিচাপ নিকাচৰ দিবলগীয়া হ'ল। আৰু তাৰ পিছতে মই এতিয়া বাইদেউহঁতৰ ঘৰত আহিলোঁ, কাৰণ গীতম বোলে আকৌ মামাহঁতৰ ঘৰত। গোটৰ কাট অফ কমপ্লিট হোৱাৰ পিছত মই ভাইটিক মাতিলোঁ তললৈকে, মোক স্কুটিখন লৈ যাবলৈ ক'লোঁ, মোক লৈ আহিবৰ কাৰণে। কাৰণ বহুতখিনি গোটৰ বহি আছিল, মই দাঙিব পৰা নাছিলোঁ, কষ্ট হৈ আছিল, সেইকাৰণে মাতিলোঁ। কিন্তু ভাইটিয়ে গৈ পেলাই ক'লে যে গীতমক লৈ আহিব লাগে, গীতমে বোলে মামাহঁতৰ ঘৰলৈকে আহে। সেইকাৰণে ময়ো লগত বাইদেউহঁতৰ ঘৰলৈকে গ'লোঁ আৰু গীতমক লৈ আহিলোঁ। আৰু আহোঁতে অকণমান বজাৰ কৰি আনিলোঁ, যিহেতু গোটৰ মিটিং আছে। গতিকে ইয়াতে বিস্কুট 3 পেকেট, ভুজিয়া 1 পেকেট, গাখীৰ 2 পেকেট এনেকৈ লৈ গোটৰ মিটিঙত যিহেতু মানুহখিনি আহিছে আৰু বাইদেউহঁতো আহিছে, সকলোকে মিলি চাহ খাম বুলি
এইখিনি লৈ গুচি আহিলোঁ। আৰু ইয়াতে বাইদেউৰ ল'ৰা দুটা আৰু দাদাৰ ছোৱালীজনী গীতম সকলোৱে মিলি বহি আছে। আৰু ইয়াতে গোটৰ মিটিঙত মাহঁতৰ লগত বাচ্ছা দুটাও আহিছে। আৰু ইয়াতে চাওকচোন সিহঁতে অকণিৰ মেলো পাতিছে। সকলোৱে মিলি আমি মিটিঙত কৰিলোঁ। আৰু যিহেতু মই লিখা মেলা কাম কৰোঁ, গতিকে লিখা মেলা কৰিলোঁ আৰু বৌকে চাহ বনাব দিলোঁ। বৌয়ে ইয়াতে চাহ বনাই ৰখি আছিলে আৰু মই অকণমান বিলাওঁতে সহায় কৰি দিলোঁ। সকলোৱে মিলি আমি চাহ পানী খালোঁ আৰু আজি গোটৰ মিটিংটো এনেকৈ শেষ কৰিলোঁ। আৰু গোটৰ মিটিং শেষ কৰাৰ পিছত মই ঘৰলৈকে গুচি আহিলোঁ। আৰু ইয়াতে দাদাহঁতেও চাহ খাই আছে, ভাইটিও চাহ খাই আছে। আৰু গোটৰ মিটিং শেষ হোৱাৰ পিছতে মই এই সোণাইদেউৰ লগত আকৌ সোণাইদেউ যিহেতু ঘৰলৈকে যাই আছিল, মই সিহঁতৰ লগতে আকৌ ঘৰলৈকে ঘূৰি আহিলোঁ। চ' গাইজ, আজি মই এটা বহুত ইম্পৰ্টেণ্ট মানে ইনফৰমেশ্যন দিওঁ। কাৰণ মই এতিয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰি দিছোঁ যেতিয়া, প্ৰতি মঙলবাৰে সন্ধিয়া 7 বজাত মই মিটিং প্ৰতি সন্ধিয়া 7 বজাত মই মোৰ নতুন ভিডিঅ' পাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।